লালুকবাসীৰ বাবে সুখবৰ লালুকত উন্মোচন কৰা হ'ল ডায়ালাইচিছ কেন্দ্ৰ। আজি লালুকবাসীৰ বাবে এটা বিশেষ দিন। বছৰ বছৰ ধৰি অভাৱনীয় এটা বিষয়ৰ অন্ত পৰিল লালুকবাসীৰ। আজিৰ পৰা ডায়ালাইচিছ কৰিবলগীয়া ৰোগীক লৈ দৌৰিব নালাগে জিলালৈ। আজি লালুক আদৰ্শ চিকিৎসালয়ত ডায়ালাইচিছ কেন্দ্ৰ উন্মোচন কৰা হয়। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়ালাইচিছ কাৰ্যসূচীৰ অধীনত লালুক আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা হয় এটা ডায়ালাইচিছ কেন্দ্ৰ। ডায়ালাইচিছ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে চিকিৎসা বিভাগৰ জিলা বিষয়ববীয়া, লালুক আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ লগতে কৰ্মচাৰীসকল, স্থানীয় ৰাইজ আৰু বিজেপি দলৰ কৰ্মীসকল। লালুকত আমি এটা ডায়ালিচিছ চেণ্টাৰ আমাৰ ৰাইজক উপহাৰ দিবৰ কাৰণে সক্ষম হ'লোঁ আৰু আজি ভাল দিনটোতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নীতি সেই নীতিৰ আধাৰতে পাবৰ কাৰণে সক্ষম হৈছে। তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। এই অঞ্চলৰ ৰাইজকো শুভেচ্ছা জনাইছোঁ। আৰু এটা ভাল খবৰ, আজি আহি পালোঁ ট্ৰমা চেণ্টাৰ। তো যিখিনি বেছিক ৰিকুৱাৰমেণ্ট আছে, কিছুমান মেন পাৱাৰ আমাৰ অলপমান অসুবিধা থাকে, যেনেকৈ ৰেডিঅ'লজিষ্ট ইত্যাদি। আদাৰৱাইজ বাকী ইকুইপমেণ্টছখিনি যিখিনি মূল আছে সেইখিনিও আজি লালুক হস্পিটেলত সংযোজন হৈছে। তো ট্ৰমা চেণ্টাৰ এটা পোৱাটো বহুত ডাঙৰ কথা, কিন্তু যেতিয়া আৰম্ভ কৰিছে চৰকাৰে লালুকতো, তো মই ভাবোঁ কম দিনৰ ভিতৰতে এইখনো ফুল ফ্লেজেড হ'ব আৰু ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব। ইয়াত যিটো প্ৰধানমন্ত্ৰী আঁচনি হিচাপে ডায়ালিচিছ ইউনিটটো খোলা হৈছে, আজি শুভ উন্মোচন হ'ল। তাত আমাৰ 3খন বিচনা উপলব্ধ হৈছে আৰু তাত নেকি আমাৰ যিহেতু লখিমপুৰ মেডিকেল কলেজতো আছে, কিন্তু তাত যথেষ্ট সংখ্যক ৰোগী তেখেতসকলে ডায়ালিচিছ কৰিবলৈ বহুত সময় ৰ'বলগীয়া হয়, ৱেইটিং লিষ্টত থাকে। তাৰ কাৰণে যিহেতু তেখেতসকলে বহুত অসুবিধাত পৰে। যিহেতু এজন ৰোগীয়ে কেতিয়াবা আমাৰ সপ্তাহত দুবাৰো কৰিবলগীয়া হয়, তেনেস্থলত তেওঁলোকৰ নাপায়, নম্বৰ নাপায়, তেতিয়াকৈ অসুবিধা হয়। এতিয়া আমাৰ ইয়াত খুলিছে বুলি গম পাই আমি আৰম্ভ নকৰোঁতে ৰোগীসকলে আহি সোধে ক'ত খুলিছে, আমি নাম ভৰাবলৈ আহিছোঁ। তেনেকেই আমাৰ ওচৰলৈ আহিছে আৰু এতিয়া দেখা গৈছে যে ইমান ৰোগী আছে, তেওঁলোকৰ হয়তো ডিব্ৰুগড়, গুৱাহাটী বা অন্য জেগাত যাবলৈও অসুবিধা। এতিয়া তেনেস্থলত আমাৰ যিহেতু ইয়াতে এইখিনি সুবিধা আমাৰ হৈছে, যিহেতু তেওঁলোকে বহুত উপকৃত হ'ব। আৰু বিশেষকৈ দিনক দিনে যিহেতু আমাৰ ডায়েবেটিক ৰোগী বহুত বেছি, আৰু ডায়েবেটিছটো এটা প্ৰধান কাৰণ হৈছে আমাৰ কিডনী ফেইলিয়ৰ, আৰু অন্য কাৰণতো হয়। তথাপি ডায়েবেটিছ ৰোগী যিমান দিনে বাঢ়ি গৈছে, সেইধৰণে আমাৰ কিডনী ফেইলিয়ৰ বা ডায়ালিচিছ লগা পেচেণ্ট ৰোগীও সংখ্যা আমাৰ যথেষ্ট সংখ্যক হৈছে। আৰু তেনেস্থলত আমাৰ এই লালুক আদৰ্শ চিকিৎসালয় এই চেণ্টাৰটো যথেষ্ট ৰোগীৰ উপকৃত হ'ব। আৰু আমি যিমান পাৰোঁ, যেনেকৈ আৰু অন্য জেগাতো এতিয়া খুলিব বুলি আমি যিমান দূৰ গম পাইছোঁ, আমাৰ ধলপুৰত আৰু এটা চেণ্টাৰ খুলিব আৰু বিপিয়াতো খুলিব বুলি শুনিছোঁ। আৰু তেনেকৈ আমাৰ গোটেই অসমতে এনেকৈ আৰু খোলা হ'ব।